অসম মেঘালয় সীমান্তৰ বকুৰ জাৰিঘাট ৰাজহুৱা খেলপথাৰত ৰাভা জাতীয় সংগঠনৰ উদ্যোগত বৰ্ণিল কাৰ্যক্ৰমণিকাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদযাপন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অসম মেঘালয় সীমান্তৰ বকুৰ জাৰিঘাট ৰাজহুৱা খেলপথাৰত দিনটোৰা বৰ্ণিল কাৰ্যক্ৰমণিকাৰী উদযাপিত হৈছে বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। কামৰূপ জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা ৰাভা মহিলা পৰিষদ, কামৰূপ জিলা ষষ্ঠ অনুসূচিত দাবী সমিতিৰ উদ্যোগত আৰু পশ্চিম লুকি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, পশ্চিম লুকি আঞ্চলিক ৰাভা মহিলা পৰিষদ, পশ্চিম লুকি আঞ্চলিক ষষ্ঠ অনুসূচিত দাবী সমিতিও জাৰিঘাট যুৱক সংঘৰ সহযোগত উদযাপিত হৈছে ১২০তম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। এই উপলক্ষে বিভিন্ন বৰ্ণিল কাৰ্যক্ৰম ৰূপায়িত হোৱাৰ লগতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা। নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি প্ৰদীপ ৰাভাই উদ্বোধন ভাষণ প্ৰদান কৰা সভাখনত সভাপতিত্ব কৰে কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভাই। মুকলি সভাত ৰাভা জনগোষ্ঠীয় সংগঠনসমূহৰ নেতৃবৃন্দৰ লগতে ভালে সংখ্যক বিশিষ্ট সন্মানীয় ব্যক্তি উপস্থিত থাকে। মুকলি সভাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব প্ৰদান কৰা ৰাভা জনগোষ্ঠীয় কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। ৭১গৰাকী শিল্পীয়ে পৰিৱেশন কৰা সমবেতৰ গীতেৰে শুভাৰম্ভ কৰি এই বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। অমৃতা ৰাভা, বিকালী কলেজ। হাত চাপত দিব 100%। কিন্তু পৃথিৱীত এনেকুৱা এটা চাকৰি দেখাই দিয়ক য'ত লিখা থাকে যে ১০০ৰ ভিতৰত ১০০ পালে চাকৰি পায়। কিবা চাকৰি আছে নেকি? কোনো চাকৰি নাই। তাৰমানে চাকৰি পাবৰ কাৰণে আমাক এটা মিনিমাম নম্বৰ, যিটো 60% হ'ব পাৰে, 70 হ'ব পাৰে। মানে যদি আমি সকলোৱে ফাৰ্ষ্ট ডিভিজন পাইছোঁ, আমি এলিজিবল, যে আমাৰ অৰ্হতা আছে চাকৰিৰ কাৰণে আবেদন কৰাৰ বাবে, কিন্তু গেৰেণ্টি নাই যে মই চাকৰিটো পাম। গেৰেণ্টি মোক কোনে দিব? এতিয়া ময়ো ক'ম যে মই ফাৰ্ষ্ট ডিভিজন পাইছোঁ, এও ক'ব যে ময়ো ফাৰ্ষ্ট ডিভিজন, তেওঁ ক'ব ময়ো 80%, এও ক'ব মইতো 100%। তেতিয়া আমি চাব লাগিব যে শিক্ষাগত অৰ্হতাটোতে আমি মাৰ্কটো গম পালোঁ। সকলোৱে মন কৰিব, স্পেচিয়েলি আমাৰ গাৰ্জেনসকল, যে শিক্ষাগত অৰ্হতাৰে মই গম পালোঁ বা একাডেমিক কোৱালিফিকেশ্যনেৰে মই গম পালোঁ যে মোৰ নম্বৰটো কিমান। ভাল কথা, সুন্দৰ। তাৰ লগত আমাক যিখিনি লাগিব এইখিনিক আমি খুব চমুকৈ দক্ষতা বা স্কিলছ বুলি কওঁ, এমপ্লয়েবিলিটি স্কিলছ, যে নিয়োগৰ কাৰণে যিখিনি মোক দক্ষতাৰ প্ৰয়োজন আছে। যিসকল ছাত্ৰ ছাত্ৰীৰ একাডেমিক কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা প্লাছ দক্ষতা ইকুৱেল টু চাকৰি। শিক্ষাগত অৰ্হতা নট ইকুৱেল টু চাকৰি হ'ব পাৰে, নহ'ব পাৰে। দক্ষতা হ'লে চাকৰি নহ'ব পাৰে, ব্যৱসায় হ'ব পাৰে। কিন্তু যাৰ দুটাই আছে, যে মই একাডেমিকেলিও কোৱালিফাইড এণ্ড মোৰ স্কিলছো আছে, তেওঁ পৃথিৱীৰ যিকোনো চুকত থাকি হ'লেও ইনকাম কৰিব পাৰে। ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি নেক্সট কাৰ্যসূচীলৈকে গৈছোঁ। ইয়াৰ পিছত আমাৰ যি
কেন্দ্ৰীয় সম্ভাৱনা জনাবলৈ জনাইছোঁ। উপস্থিত আছে জনাবলৈ জনাইছোঁ।